हेलो गाइस की खबर आपलोकर वेलकम बैक टू माय चैनल। আজি আমি যাবলৈ ওলাইছো আহতগুৰি অসমৰ বিখ্যাত মহৰ যুঁজ এখন হয় আহতগুৰিত। আপোনালোকে ভিডিঅ'টো চাই যাব, স্কিপ নকৰিব। আপোনালোকক দেখাই যাম সকলোখিনি আৰু আমাৰ ওচৰতে এটা ধুনীয়া ভেলাঘৰ বনাইছে আৰু ভেলাঘৰটো আপোনালোকক দেখাম। আপোনালোকে ভিডিঅ'টো চাই যাব, স্কিপ নকৰিব। ধন্যবাদ। পাতিছো ভুগৰে মেলা নানাদি রে নানাদি রে নানাদি রে নানাদি রে নানাদি রে নানাদি রে দেখিছানে নাই গুনা মহে যুঁজাৰ কথা শুনিছানে নাই গোৱাল খবে ঢোলে তালে গোৱাল খবে ঢোলে তালে আনে মহ যুঁজাবলে ঐ তুমি বাৰু জানানে আহতগুৰিৰ মহৰ যুঁজ দেখিছানে নাই গুনা মহে যুঁজাৰ কথা শুনিছানে নাই সিঙতে মেৰিয়াই গামোচা ম'হ যুঁজ চাবলৈ, কিন্তু ম'হ যুঁজ নহ'ল, মানুহৰ যুঁজে হ'ল। আপোনালোকে চাই যাওক ভিডিঅ'টো। আনে মহ যুঁজাবলে ঐ তুমি বাৰু জানানে আহতগুৰিৰ মহৰ যুঁজ দেখিছানে নাই কি হ'ল ম'হ যুঁজ কি হ'ল? তাৰপিছত এতিয়া কি ক'বা, উপায় নাই। ইমান ডাঙৰ পেণ্ডেল বনাইছে, কিন্তু আমাৰ এই বিশ্ববিখ্যাত অসমৰ এটা মহৰ যুঁজ আহতগুৰিত হৈ সেই আহতগুৰিত মহৰ যুঁজখন পাতিব নিদিলে আমাৰ চৰকাৰে। উপায় নাই, আমাৰ যি পৰিস্থিতি চলি আছে উপায়ো নাই বাৰু, কিন্তু বেয়া লাগিছে মনটো বহুত যে আহি পেলাই আমি চাবলৈ নাপালোঁ এই মহৰ যুঁজখন। সেইকাৰণে একদম মানুহবিলাক ভিৰ লাগিছে। আমি এই মানুহবিলাক চব মহৰ যুঁজ চাম বুলি আহিছিলে, কিন্তু ইয়াত কোনো মহৰ যুঁজ নহ'লেই। আমাৰ আৰ্মি পুলিচবিলাকে চব মানুহবিলাক একদম মাৰি কৰি পঠাই দিব লগা হৈছে। সেইকাৰণে উপায় নাই, মহৰ যুঁজটো চোৱা মহৰ যুঁজ নহ'লেই আৰ্মিবিলাকে পঠাই দিলে মানুহবিলাক খেদি কৰি। এতিয়া আমি আমাৰ ওচৰতে ভেলাঘৰ এটা বনাইছে, ধুনীয়া ভেলাঘৰ আমনিখালি, তাকে আহিছোঁ। আপোনালোকে চাই যাওক ভিডিঅ'টো। দেখিছানে নাই গুনা মহে যুঁজাৰ কথা শুনিছানে নাই আৰ্মি পুলিচে আমাক সকলোকে দৌৰাই ফুৰাইছে আহতগুৰিত। আপোনালোকে চাব নিদিয়ে, আপোনালোকে ভেলাঘৰটোকে চাওক। আৰু আমাৰ বিধ্বংসী ভেলাঘৰ বনাইছে। এই ভেলাঘৰটো দেখিছে আমাৰ ঘৰৰ ওচৰতে বনাইছে, বেছি দূৰ নহয়, আমাৰ একদম ঘৰৰ কাষতে বনাইছে, একদম ধুনীয়াকৈ বনাইছে। আমি ইয়াৰ মানুহ এজনক সুধিব চেষ্টা কৰিম যে কেনেকৈ বনাইছে, কোনে বনাইছে।
সময়তে যেতিয়া এটা ভেলাঘৰ বনায় আধুনিক পৰ্যায়, আচলতে পোনপটীয়াকৈ ভেলাঘৰ বুলি ক'ব নোৱাৰি ইয়াক, কিয়নো এটা বাৰ্তাবাহক আধুনিক পৰ্যায়ৰ ভেলাঘৰ। আমাৰ ভেলাঘৰটো পৌৰাণিক ভেলাঘৰ জ্বলাই দিয়া হয়, কিন্তু এইটো জ্বলাই দিয়া নহয়, এইটো যিমান দিনলৈকে বেয়া হৈ নাযায় সিমান দিনলৈকে ৰখা হয় ইয়াতে সংৰক্ষণ কৰি পেলাই। গৌৰৱ এইটো কাৰণে, সেই ব্যক্তিজন আমাৰ গাঁৱৰে আমনিশালীৰ নগাঁও জিলাৰ ৰহাৰ থানাৰ অন্তৰ্গত আমনিশালী গাঁৱৰ ভগৱান সেনাপতি ডাঙৰীয়া 2011 চনৰ পৰা ক্ৰমান্বয়ে বৰ্তমানলৈকে বনাই আহি আছে বাৰ্তাবাহক ভেলাঘৰ। বিভিন্ন বাৰ্তা অসমৰ বৰ্তমান পৃথিৱীৰ জ্বলন্ত সমস্যাক তেওঁ ভেলাঘৰ নৰাশিল্পৰ মাধ্যমেৰে বাৰ্তা পঠাবলৈ চেষ্টা কৰে প্ৰতি বছৰে, আৰু সেইটো বহুতো দেশ বিদেশৰ পৰ্যটক আহি ইয়াতে শলাগে, তেওঁক শুভেচ্ছা জনায়। আৰু এইটো কাৰণে ভাল লাগে, আমাৰ গাঁওখনৰ নামটো বৰ্তমান বহু ঠাইতে হয়তো চাগে বহুলোকে জানে, বিশ্বাস আছে, আৰু সেইকাৰণে ভাল লাগে যে আমাৰ গাঁৱতে বনায় ভগৱান সেনাপতি ডাঙৰীয়াই। তেওঁক বহুত বহুত ধন্যবাদ আপোনালোকক। ঠিক আছে, এটা ড্ৰোন শ্বট পালোঁ, ড্ৰোন শ্বটটো বেলেগে কৰা বাৰু, মোৰ নহয়, মই কৰা নহয়, আপোনালোকে চাওকচোন। মহযুঁজ চাব পালোঁ না কিবা এখন চাব পালোঁ। এবাৰ চৰকাৰে যি নিয়ম বান্ধি দিলে, হেলমেট পিন্ধি সুস্থ থাকক আপোনালোক। প্ৰগ্ৰাম চাবলৈ আহিছোঁ এতিয়া বৰ্তমান আহঁতগুৰিত, কিন্তু প্ৰগ্ৰামত এতিয়া নহয় বুলি শুনিছোঁ। এতিয়া কি হয়, এতিয়া ৰাতিও আকৌ আহিছোঁ আমি, এতিয়া কি হয় নাজানো, আৰু আহিছোঁ আমি চাবলৈ বুলি। মানুহো বহুত হৈছে, এতিয়া কি হয়, বহুতকেইটা ছিংগাৰ আহিম বুলি পেলাই ইয়াত কোৱা হৈছে। নীল আকাশ আহিব, ঐশ্বৰ্য বৰপাত্ৰ আহিব, কুসুম কৈলাশ আহিব, নীলাক্ষী নেওগ আহিব। আপোনালোকে ভিডিঅ'বিলাক চাই যাওক, স্কিপ নকৰিব, কি হয় দেখা যাওক, আমিও চাওঁ, আপোনালোকেও চাই যাওক। ধন্যবাদ। সকলোবোৰ ছিংগাৰ অহা কথা আছিল যে সকলোকে বোলে কেঞ্চেল কৰিছে। এতিয়া আমি যাদুকে চাই আছোঁ, আৰু যাদু দেখাই আছে। এইটো পাৰতে চোৱা ইয়াতে আমি সমাপ্ত কৰিছোঁ SOP অনুসৰি। ঠিক আছে, ধন্যবাদ। এইটো চাই লোৱা, ইমান ডাঙৰ এৰিয়াত আমি এনেকৈ ঘূৰি যাব লগা হৈছে। বাই বাই, লাভ ইউ অল। ৰাম ৰাম, এই ছোৱালীজনীয়ে কি চাই গ'ল?